পুনৰ কেইটামান প্ৰশ্ন মানে কুইজ আৰু কেইটামান ৰিৱাৰ্ড পুৰস্কাৰ লৈ কিনে আহিছো। যোনে যোনে উত্তৰ দিব পাৰিব তেওঁলোকে পুৰস্কাৰ কেইটা পাই যাব। তো চাওঁ কোন উত্তৰ কেইটা দিয়া। ল'ৰা কেইজন মানে ল'ৰা দুজনে শিলগুটি খেলি আছে। চাওঁ ইহঁতক সুধো উত্তৰ যদি দিব পাৰে। তোমালোকৰ কাৰণে কেইটামান প্ৰশ্ন আছিল, উত্তৰ দিবা? কেইটামান সৰু সৰু কুইজ আহাচোন তেতিয়াহ'লে। তুমি এটা সাঁথৰ কোৱাচোন। ডাঙৰকৈ পুখুৰী, চুটিকৈ ঘাট, ৩২ জোপা কলগছ, এখন হেঁপাহ। জিভা। উত্তৰ জিভা নেকি? তাৰপিছত তুমি এটা কোৱাচোন সাঁথৰ। কি দৈ খাব নোৱাৰো? মগৰ দৈ। মই এটা কওঁ, কি বস্তু ভাঙিলে খাব পাৰি? নাৰিকল। তুমি এটা কোৱাচোন সাঁথৰ। কি হ'ব? জাল। তাৰপিছত তুমি এটা কবিতা ক'ব পাৰিবা? মাতাচোন, মুখস্থ আছেতো? আচ্ছা কোৱাচোন। অকমানি হতৰ ভৰালি কোঠাত বিহুৰ উৰুকা ৰাতি, পাচিত গুৰি পিঠা বুঢ়া আছিল কথা পাতি, চুঙা পিঠাই মাতিলে গপৰাই, চোৱা চাপৰিয়া ভাই, দেহৰ কথা শুনিছানে নাই? কবি অতুল চন্দ্ৰ হাজৰিকা। বেছ বঢ়িয়া। তুমি এটা মহৎলোকৰ বাণী কোৱাচোন। যি বোলা বাৰে তাত দুপাততে চিনে, বাণীটো আছিল ডক্টৰ বাণীকান্ত কাকতি। তুমি এটা কোৱাচোন। চুৰ কৰা মা বাপ, এই বাণীটো আছিল বুদ্ধদেৱ। উপদেশো তাই ভাল, এই বাণীটো আছিল হৰজ্যোতি। ধন্যবাদ। আচ্ছা তুমি এইকেইটা মাতিব পাৰিবা? মাতাচোন চাওঁ। বঢ়িয়া হৈছে, ধন্যবাদ। যোৱা। অন্যতা মস্ত আছে? কোনটো ঘৰ মস্ত আছে? ছয়ৰ ঘৰ। ছয়ৰ ঘৰ মাতাচোন। 6 গুণ 6, 6 দ্বিগুণ 12, 6 তিন গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, 6 7 গুণ 42, 6 8 গুণ 48, 6 9 গুণ 54, 6 10 গুণ 60। ধুনীয়া। তোমাৰ নেতা মস্ত আছে? কোনটো ঘৰ কবা? হাতৰ ঘৰ মাতাচোন। 7 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 7 গুণ 49, 7 8 গুণ 56, 7 9 গুণ 63, 7 10 গুণ 70। হৈছে। ঠিক আছে। তোমাৰ কোৱাচোন যিকোনো এটা পুৰণা এটা ঘৰ। 3 গুণ 3, 3 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 18, এয়া তোমাৰ পুৰস্কাৰ। তোমালোকে সাঁথৰ বা সাধু কথা পঢ়ি ভাল লাগে না? এয়া তোমাৰ এইটো সাধু কিতাপ, আৰু এইখন তোমাৰ সাধু কিতাপ, ভাল লাগিছে নে নাই? আৰু এইটো তোমাৰ সাধু কিতাপ, ভাল লাগিছে? ঠিক আছে, ধন্যবাদ।